ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'ত তোমালোকৰ গণিত পাঠ্যপুথিৰ এই পাঠ নম্বৰ 8 এই হৰণ নামৰ পাঠটোৰ আমি পৃষ্ঠাৰ শেষৰ ফালে থকা কিছুমান অংক আজি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম বলা তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰো ওকে ইতিমধ্যে মই এই পাঠটোৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছো আজি আমি এই 84 নম্বৰ পৃষ্ঠাৰ পৰা আৰম্ভ কৰিম 84 নম্বৰ পৃষ্ঠাৰ পৰা আৰম্ভ কৰিম ইয়াতে কিছু অংক দিছে ইয়াতে সোৱা ক নম্বৰ 30টা চকলেট 3টা টেমাত ভৰালে প্ৰতিটো টেমাত কিমানকৈ চকলেট থাকিব খ নম্বৰ 16টা গোলাপ ফুলৰ পুলি বাগিচা এখনত 4 হাৰিত ৰুব লাগে প্ৰতিটো হাৰিত কিমানটাকৈ পুলি ৰুব লাগিব এনে ধৰণে তোমালোকক প্ৰথম চলকে কেইটামান সৰু সৰু অংক দিছে গতিকে মই এই গুটেইকিটা অংক তোমালোকক এই ভিডিঅ'টোত কৰাই দিম বলা তেন্তে আমি প্ৰতিটো অংক কেনেদৰে সমাধান কৰিব লাগে সেই কথাটো আমি চাও গতিকে তোমালোকক মই অন্যটা পেজতে লৈ গৈছো আৰু এই পেজটোত আমি এটা কৈ কেনেকৈ অংকবিলাক কৰিব পাৰি সেই কথাটো আমি চাম ঠিক আছে এতিয়া আমি প্ৰথমতে ক নম্বৰ অংকটো ললো ইয়াতে কি কৈছে যে 30টা চকলেট 3টা টেমাত ভৰালে প্ৰতিটো টেমাত কিমানটাকৈ চকলেট থাকিব এতিয়া এটা কথা চাবা যেতিয়া এই ধৰণৰ আখৰ অংক পাবা তোমালোকে প্ৰথমে অংকটো পঢ়ি কিনো কৰিবলৈ কৈছে সেই কথাটো বুজিব লাগিব ঠিক আছে আৰু কি কৰিলে তাৰ উত্তৰটো ওলাব সেই কথাটো তোমালোকে অংকটো যেতিয়া পঢ়িবা তাক বুজি উঠাৰ পাছত তাক যোগ কৰিলে উত্তৰটো ওলাবনে বিয়োগ কৰিলে উত্তৰটো ওলাবনে হৰণ কৰিলে ওলাবনে সেই কথাটো তোমালোকে ধাৰণা কৰিব পাৰিব লাগিব তেতিয়াহে এনেকুৱা আখৰৰ অংক সমাধান কৰিব পাৰিবা গম পাইছানে কথাটো এতিয়া চোৱা 30টা চকলেট 3টা টেমাত ভৰালে মানে 30টা চকলেট আছে 3টা টেমাত ভৰাই আছে তো আমাক খুদিছে যে প্ৰতিটো টেমাত কিমানকে থাকিব এটো যদি আমি অকমান আইডিয়া কৰা আনসাৰটো পায়ে যাম নহয়নে ঠিক আছে আমি কেনেকৈ কৰিছো সেই কথাটো আমি চাও বলা প্ৰথমে আমি সমাধান বুলি লিখি লৈছো এতিয়া আমাক কি ক'লে যে 30টা চকলেট আমাক কেটা টেমাত আছে 3টা টেমাত আছে সেই কথাটো আমি এই ধৰণে লিখিছো যে 3টা টেমাত চকলেট আছে 30টা সেই কথাটো আমাক প্ৰশ্নটো দিছে এটো আমি কোৱা কথা নহয় তাৰ পিছত আমি কি কৰিছো এতেকে এটা টেমাত চকলেট থাকিব ইয়াক উলিয়াবৰ কাৰণে কি কৰিব লাগিব জানানে এই 30ক কিহেৰে হৰণ কৰি দিব লাগিব 3 ৰে হৰণ কৰি দিব লাগিব 3 ৰে হৰণ কৰি দিলে আমাৰ আনসাৰটো পাম এতিয়া তোমালোকে নিশ্চয় হৰণ অংক শিকিছা হৰণ কৰিব জানা এনেকুৱা সৰু যে 30ক আমি 3 ৰে হৰণ কৰিলে আমি কি আনসাৰ পাম মই তোমালোকক হৰণ অংকটো বুজিবৰ কাৰণে এখিনতে কৰি দেখাইছো 30ক যদি আমি 3 ৰে হৰণ কৰো আমি কি পাম 10 পাম আমাৰ আনসাৰটো কি হ'ব 10 পাম গতিকে হৰণ অংকটো আৰু মই তোমালোকক বুজাই থকা নাই তথাপিও কি হৰণ কৰিলো কি উত্তৰ পালো সেই কথাটো বুজিবৰ কাৰণে তোমালোকক মই এখিনতে সাইডতে লিখি দিছো যাতে তোমালোকৰ হেল্প হয় এদিলে আমি ভাগফল কি পালো 10 পালো গতিকে আমি এখিনিত আনসাৰটো কি পাম 10টা পাম গতিকে আমাৰ ফাইনাল আনসাৰ কি হ'ব উত্তৰ যে প্ৰতিটো টেমাত চকলেট থাকিব 10টা আমাক খুদিছে নহয় প্ৰতিটো টেমাত কিমানটাকৈ চকলেট থাকিব তেতিয়ালে আমি আনসাৰ কিমান পালো প্ৰতিটো টেমাত 10টাকে চকলেট থাকিব ওকে একদম ইজি আছিল আৰু মই তোমালোকক ডিটেইলি একদম বুজাবলৈ চেষ্টা কৰিছো নেক্সট প্ৰশ্ন কি আছে আমি চাও বলা এতিয়া খ নম্বৰতে আমাক কি সুধিলে ইয়াতে চোৱা যে 16টা গোলাপ ফুলৰ পুলি বাগিচা এখনত 4 হাৰিত ৰুব লাগে যে 16টা গোলাপ ফুলৰ পুলি 4 হাৰিত এহাৰি দুহাৰি তিনিহাৰি 4 হাৰিত ৰুব লাগে প্ৰতি হাৰিত কিমানটাকৈ পুলি ৰুব লাগিব সুধিছে যদি আমি 16টা গোলাপ ফুলৰ পুলি আনিলো আৰু প্ৰতিটো হাৰিত আমি 1 2 3 4 কে ৰুম তেতিয়া হলে আমি প্ৰতি হাৰিত কেইটাকে পুলি থাকিব হেতু কথা সুধিছে তাৰ আনসাৰটো আমি এই ধৰণে আমি কৰিব পাৰো প্ৰথমে আমি সমাধান বুলি কৰি ললো আৰু আমাক কি দিছিলে যে আমাক ইয়াতে কৈছে প্ৰশ্নটো যে 4 হাৰিত ৰুব লাগে 16টা পুলি হেতু প্ৰশ্নটো দিয়া আছে 4 হাৰিত টোটেল 4টা হাৰিত আমি টোটেল পুলি ৰুব লাগিব 16টা গতিকে প্ৰতিটো হাৰিত কিমানটাকে পুলি লাগিব সেই আনসাৰটো পাবৰ কাৰণে আমি কি কৰিব লাগিব যে এক হাৰিত পুলি ৰুব লাগিব হেতু আনসাৰ পাবৰ কাৰণে আমি 16 4 ৰে হৰণ কৰি দিব লাগিব কিহেৰে হৰণ কৰিব লাগিব 16ক 4 ৰে হৰণ কৰি দিব লাগিব কথাটো বুজি পাইছানে তেতিয়া 16ক 4 ৰে হৰণ কৰিব পাৰিবা নে নোৱাৰা 3 উজু আমি 16ক যদি 4 ৰে হৰণ কৰো আনসাৰটো কি পাম এফালে আমি 4 মাজত যদি 16 পাতি আমি 4 গুণ 16 পাম গতিকে আমি ভাগফল কি পাইছো 4 পাইছো গতিকে আমি আনসাৰ ইয়াতে কি লিখিম 4টা লিখিম তেতিয়া হলে আমাৰ উত্তৰটো কি হ'ব যে প্ৰতিটো হাৰিত কিমানটাকে পুলি ৰুব লাগিব কি হ'ব প্ৰতিটো হাৰিত আমি পুলি কিমানকে ৰুব পাৰিম আমি পুলি ৰুব লাগিব 4টাকে তাৰমানে এক হাৰিত যদি আমি 4টাকে পুলি ৰুম তেতিয়ালে টোটেল আমি 16টা পুলি 4 হাৰিত ৰুব পাৰিম অলৰাইট তেতিয়ালে কথাটো বুজি পালা নেক্সট কি প্ৰশ্ন আছে আমি চাও বলা এতিয়া নেক্সট প্ৰশ্নটো কি আছে আমাৰ
এতিয়া গণনম্বৰটো সুধিলে যে এজন ছাত্ৰক চাহৰ লগত দুখনকৈ বিস্কুট দিছে কেইখনকৈ দুখনকৈ বিস্কুট দিছে এতিয়া এনেকা 50খন বিস্কুট কিমানজন ছাত্ৰ ছাত্ৰীক দিব পৰা হ'ব দিব পাৰিব আমাক সুধিছে এতিয়া চোৱা এনে কথাটো বুজিবলগীয়া কথাটো কি হ'ল যে দুখনকৈ বিস্কুট কেজন ছাত্ৰ ছাত্ৰীক দিছে এজন ছাত্ৰ ছাত্ৰীক দুখন বিস্কুট এজন ছাত্ৰ ছাত্ৰীক দিছে তেতিয়া হলে 50 জন ছাত্ৰ ছাত্ৰীক আমাক এখিনতে লিখি 50 জন ছাত্ৰ ছাত্ৰী নহয় 50খন বিস্কুট কিমানজন ছাত্ৰ ছাত্ৰীক দিব পাৰিব তাৰ মানে এজন ছাত্ৰ ছাত্ৰীয়ে দুখন বিস্কুট পাইছে তেতিয়া হলে 50খন বিস্কুট কিমানজন ছাত্ৰ ছাত্ৰীৰ মাজত ভগাই দিব পাৰিব হে কথাটো আমাক সুধিছে গতিকে আমি এটো এই ধৰণে কৰিব পাৰিম আমাক কি দিয়া আছে যে দুখন বিস্কুট দিয়ে কেজনক এজনক দিয়ে গতিকে 50খন বিস্কুট কেজনক দিব পাৰিব হে কথাটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই 50ক 2 ৰে হৰণ কৰি দিব লাগিব কাৰণ 50খন বিস্কুট আছে আৰু দুখনকে বিস্কুট পাব এজন ছাত্ৰ ছাত্ৰী গতিকে তাৰ আনসাৰটো পাবৰ কাৰণে 50খন বিস্কুট কিমানজন ছাত্ৰ ছাত্ৰীৰ মাজত ভগাই দিব পাৰিব হে কথাটো আমি উলিয়াবৰ কাৰণে 50ক 2 ৰে হৰণ কৰি দিব লাগিব আৰু 50ক 2 ৰে হৰণ কৰিলে জিটোৱে পাবা হেইটোৱে তোমালোকৰ আনসাৰ হ'ব গতিকে আমি যদি হৰণ কৰো এই 50ক যদি আমি 2 ৰে হৰণ কৰো তেতিয়া আমি কিমান পাম যে আমি 2 দুগুণ প্ৰথমে এখিনি 4 কৰিলো তাৰ পিছত 5ৰ পৰা 4 বিয়োগ কৰি 1 পালো আৱহনীটো নমাইলো 10 হ'ল পুনৰ 2 5 গুণ 10 তাৰপৰা এটো আমি মাইনাস কৰিলো 0 পালো আৰু আমি ফাইনাল ভাগফল কি পালো 25 পালো তাৰ মানে আমি কি বুজি পাইছো যে 50ক যদি 2 ৰে হৰণ কৰা যায় তেতিয়ালে আমি আনসাৰ কিমান পাম 25 পাম নহয় নে 25 পাম তেতিয়ালে আমি এখিনতে কি লিখিম 25 জন তাৰ মানে আমি কি বুজি পালো যে 50খন বিস্কুট যদি আমি দুখনকৈ দিও তেতিয়ালে 25 জন ছাত্ৰ ছাত্ৰীৰ মাজত আমি ভগাই দিব পাৰিম 50খন বিস্কুট দুখনকৈ আমি 25 জন ছাত্ৰ ছাত্ৰীক দিব পাৰিম গতিকে আমি আনসাৰটো পাই গৈছো তেতিয়া আমি এখিনি উত্তৰ বুলি লিখিব পাৰিম যে 50খন বিস্কুট 25 জন ছাত্ৰ ছাত্ৰীক দিব পাৰিব অলৰাইট কথাখিনি বুজি পাইছা নিশ্চয় এতিয়া আমি তিনিটা অংক কৰিছো এতিয়া নেক্সট আৰু ইটো অংকলৈ যাও বলা এতিয়া ইটো অংক আমাৰ কি আছে এতিয়া ঘ নম্বৰ যে 7 দিনত এক সপ্তাহ হলে 35 দিনত কে সপ্তাহ আমি জানো এক সপ্তাহত 7 দিন থাকে তেতিয়া হলে যদি এক সপ্তাহত 7 দিন থাকে তেলে 35 দিনত কে সপ্তাহ হ'ব অকমান আইডিয়া কৰিলে পাৰিবা তোমালোকে এটো আমি এই ধৰণে কৰিব পাৰিম আমাৰ কি কথাটো দি দিছে যে 7 দিনত এক সপ্তাহ হে কথাটো আমাক কিন্তে দিছে প্ৰশ্নত দিছে আমিও জানো 7 দিনত এক সপ্তাহ বুলি গতিকে 35 দিনত কে সপ্তাহ হ'ব হেতু কৰিবলৈ হলে আমি 35ক 7 ৰে হৰণ কৰি দিব লাগিব কথাটো বুজিবলৈ চেষ্টা কৰা 35 দিনক যদি আমি 7 ৰে হৰণ কৰি দিও কিয় 7 ৰে হৰণ কৰিম কাৰণ আমি লিখিছো নহয় 7 দিনত এক সপ্তাহ গতিকে 35ক যদি আমি 7 ৰে হৰণ কৰি দিও তেতিয়ালে আমি আনসাৰটো পাই যাম গতিকে তোমালোকে সাইডতে তোমালোকৰ বহিৰ সাইডত 35ক 7 ৰে হৰণ কৰি দিবা আৰু এটো মই তোমালোকৰ হৰণ অংকটো কৰি দিছো আৰু আমি আনসাৰটো কি পাম 5 7 5 গুণ 35 গতিকে এইখিনি ভাগফল আমি কি পালো 5 পালো গতিকে আমি আনসাৰ এইখিনি কি লিখিম 5 সপ্তাহ তাৰ মানে 35 দিনত কিমান সপ্তাহ থাকিব 5 সপ্তাহ থাকিব গতিকে আমি আনসাৰ পাই গলো যে 7 দিনত এক সপ্তাহ হলে 35 দিনত কি সপ্তাহ হ'ব আমাৰ উত্তৰটো কি হ'ব 35 দিনত 5 সপ্তাহ কিমান হ'ব 35 দিনত 5 সপ্তাহ কি সপ্তাহ হদিছে ন 35 দিনত আমাৰ আনসাৰটো কি হ'ব 5 সপ্তাহ হ'ব ঠিক আছে খুব দৰকাৰী কিন্তু যদিও অংকবিলাক অকনমানি কি ধৰণে আমি কোনটো কৌশলেৰে ইয়াক সমাধান কৰিবলৈ যত্ন কৰিছো সেই কথাটো কিন্তু বুজাটো খুব দৰকাৰী অংক এনেকটা বিষয় নহয় যে মই তোমালোকক ভিডিঅত অংকটো কৰি দিলো তোমালোকে চাই কৰি ললা কিন্তু কেনেকৈ কৰি ললো একো বুজি নাপালা তেনেকৈ অংক শিকা বিষয়ে নহয় অংকটো তোমালোকক এইবিলাক কৰি দিছো আৰু মই প্ৰতিটো কথা বুজাই দিছো কেনেকৈ উত্তৰটো পাম কি কৰিছো হৰণ কৰিছো কাক কি কৰিছো কেনেকৈ পাইছো এই কথাখিনি কিন্তু বুজিব লাগিব তেতিয়াহে তোমালোকে এইবিলাক ভালকৈ কৰিব পাৰিবা ঠিক আছে তাৰ পিছত কি আছে চাম বলা ওকে এতিয়া উংগনবৰ আমাক কি কৈছে যে 10টা মিঠাইৰ দাম 100 টকা 10টা মিঠাইৰ দাম 100 টকা হলে এটা মিঠাইৰ দাম কিমান হদিছে যে 10টা মিঠাই যদি আমি কিনো দোকানীয়ে যদি আমাৰ পৰা 100 টকা লয় তেতিয়ালে এটা মিঠাইৰ দাম কিমান হ'ব এটো যদি আমি অকমান চিন্তা কৰো মনৰ ভিতৰতে উত্তৰটো আমি পাইয়ে যাম এতিয়া চোৱা এটো সমাধান আমি কৰিব লাগে আমি কি কথাটো আমাক প্ৰশ্নটো দিছে যে 10টা মিঠাইৰ দাম 100 টকা এখিনতে দিয়া আছে 10টা মিঠাইৰ দাম 100 টকা গতিকে এটা মিঠাইৰ দাম উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এটা মিঠাইৰ দাম উলিয়াবলৈ হলে আমি এই 100ক 10 ৰে হৰণ কৰি দিব লাগিব তেতিয়া আমি এটা মিঠাইৰ দাম পাই যাম এই যদি 100ক আমি 10 ৰে হৰণ কৰো তেতিয়ালে এটা মিঠাইৰ দাম পাই যাম তেতিয়ালে আমি যদি 10ক এই ধৰণে সাইডতে আমি হৰণ কৰিবলৈ চেষ্টা কৰিম তেতিয়ালে আমি কিমান পাম এই 10ক
100ৰে যদি 100ক যদি আমি 10ৰে হৰণ কৰি দিওঁ তেতিয়াহলে আমি কিমান পাম আনসাৰটো পাম 10 তাৰ মানে এটা মিঠাই দাম কিমান 10 টকা কথাটো বুজি পালানে এটা মিঠাই দাম কিমান 10 টকা গতিকে আমাক উত্তৰটো কি উলিয়াবলৈ দিছিলে যে এটা মিঠাইৰ দাম কিমান এটা মিঠাইৰ দাম আমি কিমান পালো এটা মিঠাইৰ দাম কিমান 10 টকা পালো নহয় না তিনি অজু আছিল গতিকে কথাখিনি মই ধৰিব পাৰিছা বুলি ভাবিছো নেক্সট কি আছিল আমি চাও বলা এতিয়া চোৱা প্ৰথম নম্বৰটো আমাক খুদিছে যে অনুপমৰ হাতত 10টা বেলুন আছিল অনুপমৰ হাতত 10টা বেলুন আছিল হি তাৰ প্ৰতিজন বন্ধুক দুটাকে বেলুন দিছে তেতিয়ালে কথাটো কিছে 10টা বেলুন আছিল অনুপমৰ হাতত আৰু দুটাকে দিছে আৰু তেতিয়ালে আমাক খুদিছে তেতিয়ালে অনুপমৰ বন্ধু কেইজন আছিল কথাটো বুজি পাইছা এই অংকটো আমি কেনেকৈ কৰিব পাৰিম বলা আমি চাও তাহলে আমি সমাধান কৰি লৈছো আমাক কি দিছে প্ৰশ্নটোত হে কথাটো আমাক আমি এখানে লিখি লৈছো যে অনুপৰ হাতত বেলুন আছিল কেটা 10টা তাৰ পিছত প্ৰতিজন বন্ধুক কেটাকে বেলুন দিলে দুটা হে কথাটো পাইছো গটিকে অনুপৰ বন্ধু কেজন আছিল তাক উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব জানানে এই 10ক 2ৰে যদি হৰণ কৰি দিম আৰু আমি যেটো আনসাৰ পাম হেতুৱে আমাৰ উত্তৰ হ'ব গটিকে 10ক যদি আমি 2ৰে হৰণ কৰো তেতিয়ালে এটো তোমালোকক মই কৰি দিছো কি পাম আমি 5 পাম তেতিয়ালে আমাৰ উত্তৰটো কি হ'ব 5 জন গটিকে আমাৰ ফাইনেল উত্তৰটো কি অনুপমৰ বন্ধু কিমান আছিল অনুপমৰ বন্ধু আছিল 5 জন ঠিক আছে অনুপমৰ বন্ধু আছিল 5 জন গটিকে কেনেকে এই প্ৰশ্নটো উত্তৰ আমি উলিয়াইছো তোমালোকে নিশ্চয় ধৰিব পাৰিছা গটিকে আমি ইয়াৰ পিছৰ পৃষ্ঠাত কি অংক আছে কৰো বলা এতিয়া আমি কি আছে চাও বলা এতিয়া নেক্সট আমাৰ মুখে মুখে উত্তৰ দিও হা তোমালোকৰ তাৰ পৃষ্ঠাৰ তলতে কেইটামান আমাক মুখে মুখে উত্তৰ দিবলৈ কৈছে মুখে মুখে উত্তৰ দিবলৈ কৈছে যদিও মই তোমালোকক অংকটো কি ধৰণে কৰিছো সেই কথাটো তোমালোকক বুজাই দিবলৈ বিচাৰিছো যে ক নম্বৰ বগৰী আছিল 20টা লৰা আছিল 5 জন প্ৰতিজনক সমানে ভগালে পাব কেইটাকে তাৰ মানে আমাক কি সুধিছে যে 20টা বগৰী আছিল 20টা বগৰী যদি আমি 5 জনৰ মাজত সমানে ভগাই দিও কিমানকে পাব তোমালোকে আইডিয়া কৰিছা মই মুখে মুখে কৰিব লৈছো আমি 20টাক যদি 5 জন লৰা ছোৱালীৰ মাজত সমানে ভগাই দিও তেতিয়াহলে প্ৰত্যেককে কিমান পাব 4টাকে পাব গতিকে আমি কেনেকে উত্তৰটো উলিয়ালো হেতু কৰিও যে আমাক দিছিলে কি যে বগৰী কিমান আছিল বগৰী আছিল 20টা তাৰ পিছত লৰা কিমান আছিল 5 জন তেতিয়ালে এই 20টা বগৰী 5 জনক যদি আমি সমানে ভগাই দিও তেতিয়ালে কেটাকে পাব হেতু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 20ক 5ৰে হৰণ কৰি দিব লাগিব তিনিয়ে উজু নহয় না গতিকে হৰণ অংকটো তোমালোকে সাইডত কৰি চাবা যে 20ক 5ৰে হৰণ কৰিলে কি উত্তৰটো ওলাই তাৰ উত্তৰটো কি হ'ব 4 হ'ব ঠিক আছে 4 হ'ব তেতিয়ালে আমি এখিনি কি বুজি পাইছো যে সমানে ভগালে কেইটাকে পাব প্ৰত্যেককে 4টাকে বগৰী পাব কেইটাকে বগৰী পাব 4টাকে বগৰী পাব অলৰাইট তেতিয়ালে উত্তৰটো কি হ'ব 4টা বগৰী পাব ঠিক আছে এটো তিনিয়ে উজু আছিল নেক্সট কি আছে আমি চাও বলা এতিয়া আমি ক নম্বৰটো কৰিলো এতিয়া আমি খ নম্বৰটো চাও কি আছে যে খ নম্বৰটো আমাক খুদিছে ৰেলৰ ডবা আছে 6টা কেটা আছে ৰেলৰ ডবা আছে 6টা এতিয়া কন মইনা হত 30 জন না হৰু হৰু লৰা ছোৱালী কন মইনা মানে কি 30 জন লৰা ছোৱালী বা কন মইনা আছে 30 জন গটিকে প্ৰতিটো ডবাত যদি সমানে উঠে সমানে লৰা ছোৱালী উঠে তেতিয়ালে কিমান কেইজনকে উঠিব পাৰিব এটো আমি কেনেকে কৰিম যেটো আমি সমাধান বুলি কৰি লৈছো তাৰ পিছত আমি আমাক কি দিছিলে প্ৰশ্নটো যে ৰেলৰ ডবা কিমানটা আছিল 6টা আছিল আকৌ কন মইনা কিমান আছে কন মইনা হত আছে 30 জন টোটাল তেতিয়ালে প্ৰতিটো ডবা যদি সমানে উঠে কেইজনকে কন মইনা উঠিব পাৰিব হে উত্তৰটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব জানানে এই 30ক 6ৰে হৰণ কৰি দিব লাগিব 30ক 6ৰে যদি আমি হৰণ কৰি দিও তেতিয়ালে আমি আনসাৰটো পাই যাম গতিকে আমি কি কৰিলো এতেকে প্ৰতিটো ডবাত সমানে উঠিব পাৰিব হে আনসাৰটো আমি কেনেকে কৰিব পাৰিম 30 হৰণ 6 আৰু এই 30ক 6ৰে হৰণ কৰি আমি যি পাম উত্তৰ হেতুৱে আমাৰ ফাইনেল আনসাৰ হ'ব গতিকে আমি যদি ইয়াক হৰণ কৰো তেতিয়ালে আমি আনসাৰটো কি পাম ইয়াতে ভাগফল কি পাইছো 5 পাইছো গতিকে আমাৰ এখিনি আমি কি লিখিব পাৰিম 5 জন লিখিব পাৰিম তেতিয়ালে আমি উত্তৰটো পাই গৈছে যে ডবাই প্ৰতি সমানে উঠিলে প্ৰতিটো ডবাত কেইজনকে উঠিব পাৰিব আমি উত্তৰটো কি লিখিম 5 জনকে উঠিব পাৰিব নহয় না 5 জনকে উঠিব পাৰিব ওকে তে নেক্সট কি আছে আমি চাও বলা তাৰ পিছতে এতিয়া গ নম্বৰ আমাক কি দিছে এতিয়া চোৱা ইয়াতে কি দিয়া আছে চকা আছে 24টা নহয় নে এটো 24টা আমাক দিয়া আছে আৰু আমি জানো এখন ৰিক্সাত 3টাকে চকা লাগে তেতিয়ালে
সকলো চকা যদি লগাই দিয়া যায় তেতিয়াহলে ৰিক্সা কেইখন হ'ব আমাক খুদিছে যে 24টা চকা যদি আমি ৰিক্সাত লগাই দিও তেতিয়াহলে কিমানখন ৰিক্সা হ'বগৈ হেতু আমি উলিয়াবলৈ কি কৰিব লাগিব আমি প্ৰথমে কি দিছে যে চকা কিমানটা আছে বুলি কলে চকা 24টা আছে বুলি কৈছে আমি হে কথাটো লিখি ললো তাৰ পিছত ৰিক্সাত চকা লাগে কেইটা আমি জানো 3টা লাগে হেতু কথাও আমি লিখি লৈছো এতিয়া আমি কি কৰিব লাগিব এই 24টা চকা যদি আমি লগাই দিও টোটাল কেইখন ৰিক্সা হ'ব হেতু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব জানানে 24ক 3 ৰে হৰণ কৰি দিব লাগিব এই 24ক আমি 3 ৰে যদি হৰণ কৰি দিও আমি আনসাৰ পাই যাম গতিকে তোমালোকে হৰণ কৰিছোৱা আমি যদি 24ক 3 ৰে হৰণ কৰি চাও কি হ'ব আমি আনসাৰ কি পাম 24ক আমি 3 ৰে হৰণ কৰিলে 8 বাৰ দিব পাৰিম 3 গুণ 24 গতিকে আমি কি পালো আনসাৰটো 8 খন পালো তাৰ মানে আমি ইয়াত ভাগফল কি পাইছো এই হৰণ অংকটো কৰি 8 পাইছো গতিকে আমাৰ এখিত কি হ'ব 8 খন হ'ব তাৰ মানে 24টা চকা যদি আমি ৰিক্সাত লগাই দিও সকলো চকা যদি লগাই দিও তেতিয়ালে আমি কেইখন ৰিক্সা হ'ব আমাৰ হদিছে আমি আনসাৰ কি পাইছো কেইখন ৰিক্সা হ'ব 8 খন ৰিক্সা হ'ব অলৰাইট তেতিয়ালে আমাৰ আনসাৰটো কি হ'ব 8 খন হ'ব ঠিক আছে ইয়াৰ পাছত কি প্ৰশ্ন আছে আমি চাও বলা এতিয়া আমাক কি দিছে এটা চেষ্টা কৰা বুলি এটা অংক দিছে যে দুটা সংখ্যাৰ পূৰণফল 375 এটা সংখ্যা যদি 25 হয় আনটো সংখ্যা কি তাৰমানে দুটা সংখ্যাৰ পূৰণফল কিমান বুলি কলে 375 আৰু এটা সংখ্যা আমাক দি দিছে হেতু কিমান 25 হয় তেলে আমি এই অংকটোৰ উত্তৰ কেনেকৈ উলিয়াব পাৰিম যে আমি সমাধান বুলি লিখি লৈছো আমাক কি দিলে যে দুটা সংখ্যাৰ পূৰণফল 375 হেতু কথা আমাক ইয়াতে দিছে আকৌ তাৰে এটা সংখ্যা কিমান 25 হে কথাটো দিয়া আছে গতিকে আমি আনটো সংখ্যা উলিয়াবলৈ হলে কি কৰিব লাগিব আনটো সংখ্যা উলিয়াবলৈ হলে আমি এই 375 25 ৰে হৰণ কৰি দিব লাগিব আৰু হৰণ কৰিলে আমি যেটো পাম আমি হৰণ অংকটো কৰি চাও হৰণ অংকটো তোমালোকক মই সাইডতে কৰি দেখাইছো তোমালোকে অংকটো চাবা আৰু ভালকে যে আমি যদি 375 25 ৰে হৰণ কৰো তেতিয়ালে আমি উত্তৰটো কিমান পাম 15 পাম নহয় নে তেতিয়ালে আমাৰ ফাইনাল আনসাৰ কি হ'ব উত্তৰটো হ'ব 15 তাৰ মানে 375 যদি দুটা সংখ্যা পূৰণফল 375 হয় 375 এটা সংখ্যা যদি 25 হয় আনটো সংখ্যা কিমান হ'ব 15 হ'ব ওকে বুজিলানে এতিয়া চোৱা এই অংকখিনিৰ পিছত তলতে তোমালোকক এখন তালিকা দি দিছে তালিকানো কি আছে আমাক 1 ৰ পৰা 50 লৈকে সংখ্যা লিখি দিছে সিৰিয়ালি 1 2 3 4 কে এই ধৰণে লিখি দিছে তাৰ পিছত আমাক কিছু প্ৰশ্ন দিছে চোৱা তলৰ তালিকাখন চোৱা আৰু তলত দিয়া অনুযায়ী বিচাৰি উলিওৱা এতিয়া আমাক এই তালিকাখনত কি কৰিছে 1 ৰ পৰা এই ধৰণে আমাৰ 50 লৈকে সংখ্যা আছে তাৰ পিছত আমাক কেইটামান ইয়াতে প্ৰশ্ন দিছে ক নম্বৰ প্ৰশ্নটো ভালদৰে মন কৰা যে 5 ৰে হৰণ যোৱা সংখ্যাবোৰ এই তালিকাৰ পৰা কোনবোৰ সংখ্যা 5 ৰে হৰণ কৰিব পাৰি এই কথাটো আমাক খুদিছে ইয়াতে দুটা সংখ্যা আৰম্ভণিতে লিখি দিছে মই তোমালোকক এটা উজু বুদ্ধি দি দিছো যে কেনেকৈ গম পাবা যে কোনবোৰ সংখ্যা ইয়াত 5 ৰে হৰণ যায় তোমালোকে কি কৰিবা 5 ঘৰৰ পুৰণা নেতাখন মতা আৰম্ভ কৰি দিয়া আৰু যিবিলাক সংখ্যা তোমালোকে পুৰণা নেতাখনত পাই গৈ থাকিবা হে সংখ্যাবোৰে হৈছে 5 ৰে হৰণ যোৱা সংখ্যা কথাটো বুজি পাইছানে এতিয়া আমাক কি উঠিছে যে ক নম্বৰ 5 ৰে হৰণ যোৱা সংখ্যাবোৰ আৰু আমি উত্তৰটো উলিয়াবৰ কাৰণে কি কৰিবলৈ কৈছো 5 ঘৰৰ পুৰণা নেতাখন আমি মাতিবলৈ কৈছো তেতিয়ালে চোৱা এতিয়া আমাক দিছে ইয়াতে চোৱা আমাক কেইটামান সংখ্যা লিখি দিছে যে 5 গুণ 5 হেতুটো আছে 5 দুগুণ 10 5 দুগুণ এটো 10 তাৰ নেক্সট 5 3 গুণ কিমান 5 3 গুণ 15 তাৰ পিছত 5 4 গুণ 20 তাৰ পিছত 5 গুণ 25 তাৰ পিছত 5 6 গুণ 30 এই ধৰণে যেতিয়া তোমালোকে নেওতাখন মাতি গৈ থাকিবা তেতিয়া সংখ্যাবিলাক অটোমেটিক ওলাই গৈ থাকিব গতিকে মই তোমালোকক এইবিলাক লিখি দিছো যে 5 ৰে হৰণ যোৱা সংখ্যাবোৰ কি 20 25 30 35 40 45 50 ঠিক আছে বুজি পাইছা কথাটো নেক্সট খ নম্বৰ হদিলা মই খ নম্বৰ কৈছে যে 6 ৰে হৰণ যোৱা সংখ্যাবোৰ 6 ৰে হৰণ যোৱা সংখ্যাবোৰ উলিয়াব লাগে ইয়াৰ পৰা তে কি কৰিবা 6 ঘৰৰ পুৰণা নেতাখন মতা আৰু 6 ঘৰৰ পুৰণা নেতাখন মাতুতে তোমালোকে যিবোৰ সংখ্যা পাই যাবা হেইবোৰে 6 ৰে হৰণ যোৱা সংখ্যা বুজি পাইছানে এতিয়া 6 ৰে 6 গুণ 6 টো আছে গতিকে আমি নেক্সট টু মাতিম 6 দুগুণ 12 ইয়াতে 12 কোনটো এইটো 12 তাৰ পৰা 6 3 গুণ কিমান 18 কোনটো এইটো 18 তাৰ পিছত 6 3 গুণ 18 হ'ল তাৰ পিছত 6 4 গুণ কিমান 24 এইটো 24 হ'ল তাৰ পিছত 6 4 গুণ 24 তাৰ পিছত 6 5 গুণ কিমান 30 তাৰ পিছত 6 6 গুণ কিমান
36 এইটো 36 তাৰ পিছত 6 7 গুণ কিমান 42 তাৰ পৰা 6 8 গুণ 48 এই ধৰণে তোমালোকে যেতিয়া পুৰণা নেটাখন মাতি গৈ থাকিব সংখ্যাবিলাক অটোমেটিক ওলাই গৈ থাকিব গতিকে ইয়াতে আৰু এতিয়া মই বুজাই দিছো নিশ্চয় বুজি পাইছা ইয়াতে আৰু তেতিয়া বেলেগ একো চিন্তা কৰিব নালাগে তোমালোকে পুৰণা নেটাখন মাতিবা আৰু সংখ্যাবিলাক অটোমেটিক ওলাই গৈ থাকিব এতিয়া আমি 6 ৰে কোনবিলাক সংখ্যা পালো যিবিলাক সংখ্যা 6 ৰে হৰণ যায় 12 18 24 30 36 42 48 গতিকে মই প্ৰথম দুটা কথা তোমালোকক ধুনিয়াকে বুজাই দিছো বাকিখিনি কথা এতিয়া ইমানকে বুজাই নাথাকো গ নম্বৰ কি হৈছে 7 ৰে হৰণ যোৱা সংখ্যাবোৰ 7 ঘৰৰ নেটাখন মাতিবা যিবিলাক সংখ্যা পুৰণা নেটাখনত পাই যাবা লিখি যাবা আমি কি পালো 14 21 28 35 42 49 কাৰণ আমাক 50 লৈকে হেড দিছে আমি হেকিনতে 50 ৰ ওপৰত যোৱা নাই বুজি পাইছানে কথাটো ঠিক এইদৰে গ নম্বৰ আমাক 8 ৰে হৰণ যোৱা সংখ্যাবোৰ লিখিব কৈছে 8 ঘৰৰ নেটা মাতা যেনেকৈ 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 44 8 6 গুণ 48 এনেকৈ ওলাই গৈ থাকিব তাৰ পাছত 9 নম্বৰ কি দিলে 9 ৰে হৰণ যোৱা সংখ্যা 9 ঘৰ পুৰণা নেটা মাতা 9 দুগুণ 18 তাৰ পৰা ষ্টাৰ্ট কৰা 9 3 গুণ 27 9 4 গুণ 36 আৰু 9 5 গুণ 45 বুজি পাইছানে কথাটো তাৰ পিছত লাষ্টত 10 আছে 10 ৰে হৰণ যোৱা সংখ্যাবিলাক 10 দুগুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 ওকে তেতিয়ালে এই ধৰণে আমি তলৰ তালিকাখনত যিবিলাক আমাক দিছিলে 5 ৰে হৰণ যোৱা সংখ্যা 6 ৰে হৰণ যোৱা সংখ্যা 7 ৰে হৰণ যোৱা সংখ্যা 8 ৰে হৰণ যোৱা সংখ্যা 9 ৰে হৰণ যোৱা সংখ্যা 10 ৰে হৰণ যোৱা সংখ্যা আমি সব উলিয়াই পেলালো আৰু উলিওৱাৰ বুদ্ধিটো কি আছিল আমি জাস্ট 5 ঘৰৰ নেটা মাতিলো 5 ৰে হৰণ কৰা সংখ্যাবিলাক ওলাই আহিলে 6 ঘৰৰ নেটা মাতিলো 6 ৰে হৰণ যোৱা সংখ্যাবিলাক ওলাই আহিলে এই ধৰণে আমি নেটা মাতি অতি সহজে আমি হৰণ যোৱা সংখ্যাবিলাক উলিয়াব পাৰিছো ঠিক আছে বুজি পালা কথাখিনি এতিয়া নেক্সট কি আছে আমি চাও বলা ঠিক আছে এতিয়া নেক্সট কি আছে ওকে এতিয়া এইখিনি প্ৰশ্ন আছে এতিয়া কথাটো হল কি ভিডিওটো যথেষ্ট দীঘলীয়া হৈ গৈছে গতিকে মই এই ভিডিওত আজি এই ভিডিওটো তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ নকৰো নেক্সট মই অতি সোনকালে আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ বেলেগ এটা ভিডিওত তোমালোকক কৰি দিম গতিকে আজি এইখিনিতে সামৰিছো আশা কৰো তোমালোকে এইবিলাক গোটেই কথাবিলাক আজি যি অংক কৰিলো সেই অংকবিলাক তোমালোকে ভালদৰে চাবা আৰু মই প্ৰতিটো অংক তোমালোকৰ সুবিধাৰ কাৰণে ধুনিয়াকৈ কৰি দিবলৈ চেষ্টা কৰিছো আৰু বুজাইও দিছো কেনেকৈ আমি উত্তৰটো পাইছো খালি মোৰ এটাই অনুৰোধ তোমালোকে জাস্ট অংকবিলাক চাই কপি নকৰিবা কপি পেস্ট নকৰিবা কাৰণ মই কৈছো বাৰে যে অংক বিষয়টো কপি পেস্ট কৰি শিকা বিষয় নহয় যে আমি কেই ধৰণে অংকবিলাক কৰিছো কেনেকৈ উত্তৰ পালো সেই কথাটো বুজিবলৈ যত্ন কৰিব লাগিব গতিকে আজি ভিডিওটো এইখিনিতে সামৰিছো ওকে থ্যাংক ইউ